বকুল বৰা ধান চিৰা খুন্দি চিৰা খুন্দি বিহুত আহি খাবহি বুলি চিৰা ভেকুৰিলে গাখীৰ মল অঙিলে দাচিলো বাটলৈ চাই। প্ৰত্যেকজন অসমীয়াৰ মন এতিয়া উগুল থুগুল, কাৰণ পদূলিমুখত হেঁপাহৰ ভোগৰ উৎসৱ ভোগালী বিহু। যোৰহাটৰ পাখিমাৰী বৰহোলা পথাৰত এতিয়া ভোগালীক আদৰাৰ বৃহৎ প্ৰস্তুতি চলিছে। তেওঁলোকে পৰম্পৰাগত মেজি আৰু ভেলাঘৰৰ লগতে খেৰ আৰু বাঁহেৰে সাজি উলিয়াইছে অসমীয়া কৃষ্টি সংস্কৃতিৰ অনন্য অংগ ঢোল, পেঁপা, গগনা, জাপি আদি সামগ্ৰীসমূহ। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। কেনেধৰণে তেওঁলোকে খুব ধুনীয়াকৈ সাজি উলিয়াইছে এই সুদৃশ্য কৃষ্টি সংস্কৃতিৰ অভিন্ন অংগসমূহ। এয়া হৈছে জাপি, এটা বৃহৎ জাপি তেওঁলোকে তৈয়াৰ কৰিছে। আচলতে শেষ পৰশ এতিয়ালৈকে পৰা নাই, আৰু কিছু কাম বাকী আছে, আৰু 2 এদিনতেই এই কামখিনি সম্পূৰ্ণ হ'ব। আৰু এনেধৰণেই তেওঁলোকে আচলতে এই বৰহোলা পথাৰত এফালে দেখিব আপুনি পেঁপা, এফালে ঢোল, কাষতে আছে এটা বৃহৎ জাপি, আৰু তাৰ কাষতে আৰু এটা ডাঙৰ পেঁপা। এনেধৰণে আচলতে তেওঁলোকে পৰম্পৰাগত ভেলাঘৰৰ উপৰিও সাজি উলিয়াইছে ঢোল, পেঁপা, জাপি আদি সামগ্ৰীসমূহ। আৰু এতিয়া বৰহোলা পথাৰত ব্যাপক উৎসাহ উদ্দীপনাই দেখা দিছে। ডেকা বুঢ়া সৰু কণ কণ শিশুৰ পৰা সকলোৱে একেলগ হৈ, মহিলাসকলে একেলগ হৈ ভোজ ভাত খাইছে, তেওঁলোকে ভেলাঘৰ সাজিছে। এনেধৰণে আচলতে এই জাপিৰ তলতেই ভোগালীৰ এনিশা তেওঁলোকে উদযাপন কৰিব, য'ত উপস্থিত থাকিব অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী। আৰু এই জাপিৰ আকাৰত আচলতে তেওঁলোকে মঞ্চ তৈয়াৰ কৰিছে। এই মঞ্চতে আচলতে পৰিৱেশন কৰিব গীতসমূহ কণ্ঠশিল্পীসকলে। আমি কিছু আগলৈ যাম আৰু দেখুৱাম পৰিৱেশ। এয়া হৈছে ঢোল। শিল্পীৰ হাতৰ পৰশ, শেষ পৰশ এতিয়ালৈকে পৰা নাই। এয়া আমি দেখুৱাম কেনেধৰণে গাঁৱৰ ডেকা বুঢ়া মহিলা সকলো ব্যস্ত হৈ আছে ঢোল, পেঁপা আদি নিৰ্মাণ কৰাত। খেৰ আৰু বাঁহেৰে খুব ধুনীয়াকৈ আচলতে এই বৃহৎ পেঁপাটি নিৰ্মাণ কৰা হৈছে। আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমে ভোগালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ যে পৰম্পৰাগত ভেলাঘৰৰ উপৰিও আপোনালোকে এনেধৰণে খুব সুন্দৰকৈ পেঁপা বনাইছে, ঢোল বনাইছে, বৃহৎ এটা জাপি বনাইছে। কেনেধৰণে প্ৰস্তুতি চলিছে ভোগালীক আদৰা? একদম ধুনীয়া প্ৰস্তুতি চলি আছে। আমি ডেকা ইয়াৰ পাখিমাৰী গাঁওখন য'ত তাৰমানে ডেকা গাভৰু বুঢ়া ল'ৰা চবেই মিলি এই ভোগালী এসাঁজ খাম বুলি উলহ মালহেৰে আমি ধুমধাম ৰাতি দিন ধৰি আমি কাম কৰি আছোঁ। কিমান দিন ধৰি কৰি আছে? আমি এতিয়া আমাৰ 15 দিন হৈছে, আৰু 2 দিনৰ ভিতৰত আমাৰ খতম হ'ব কামটো। এতিয়া আধা কৰা হৈ আছে, আমি লাগি আছোঁ, আৰু 2 দিনৰ ভিতৰত আমি শেষ কৰিম কামটো, আৰু 2 দিনৰ ভিতৰতে শেষ হৈ যাব। হয়, এই যে বনাই আছে বস্তুখিনি সকলো যে একেলগ হৈ আছে, নিশ্চয় ভোজ ভাতো চলি আছে? ভোজ ভাত চলি আছে, এতিয়া ভোজ বনাই আছে। আমি এয়া অকণমান লাগি খোৱা টাইমত আমি এমুঠি খাম আৰু এটাই সবাই মিলি জুলি এইটো খাবৰ কাৰণে এইটো কৰি আছোঁ। উৰুকাৰ ভোজৰো চাগে বিশাল আয়োজন চলিছে? বিশাল আয়োজন। ভোজত কি ওলাব? ভোজততো চব মাছ ওলাব, মাংস ওলাব, আপোনাৰ পনীৰ ওলাব, হাঁহ আছে, মানে বিধে ওলাব, আৰু সকলো ওলাব। গাঁৱৰ সকলো ৰাইজে উজান দিছেতো ভোগৰ উৎসৱ, আৰু গোটেই গাঁৱে মিলি আৰু এসাঁজ খোৱা ওলপেৰে আমি কাম কৰি আছোঁ। হয়, এয়াই হৈছে আচলতে বয়োজ্যেষ্ঠসকলৰ ভাষ্য। কণ কণ শিশুসকলেও আচলতে হাত উজান দিছে, তেওঁলোকে সহায় কৰিছে ডাঙৰসকলক। আৰু এনেদৰে আচলতে বৰহোলা পথাৰত চলিছে বিহুৰ প্ৰস্তুতি। আমি আৰু কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে অসমীয়া কৃষ্টিৰ এক আপুৰুগীয়া সামগ্ৰী, ঢেঁকীত আচলতে পিঠাগুড়ি খুন্দিয়েই বহাগৰ বিহু বা মাঘৰ বিহুৰ সময়ত পিঠা পনা বনোৱা হয়। আৰু এয়া গাঁৱৰ মহিলাসকল ব্যস্ত হৈ আছে ঢেঁকীত পিঠাগুড়ি খুন্দাত। এফালে এয়া পিঠা বনাই আছে। আমি পিঠা বনাই থকা বাইদেউসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে ভোগালী বিহুৰ ওলগ জনাইছোঁ। ভোগালী বিহু আমি তিল পিঠা বনাইছোঁ, ঘিলা পিঠা বনাইছোঁ, সান্দহ পিঠা, চিৰা মুড়ি চবেই বনাইছোঁ, আৰু ঢেঁকীত খুন্দি লৈছোঁ। আজিকালিতো বোৱাৰীয়ে ঢেঁকী চিনি নাপায়,
সেইকাৰণে আমি সকলো বনাইছোঁ আমি পূৰ্বাভূমিৰ নিয়মটো আমি ৰখাব লাগিব আমি সেইটো আগবাঢ়ি গৈছোঁ হয় বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি কি পিঠা বনাইছে এবাৰ কিমান পিঠা বনাব আমি এইটো তিল পিঠা বনাইছোঁ মুকুতা পিঠা সুতুলি পিঠা সেইখিনি বনাইছোঁ আমাৰ বিহুটো হৈছে পৰম তাৰমানে অসমীয়া জাতীয় উৎসৱ আমি এইটো আগৰ দিনত এইটো হেৰি নাছিলে যিখিনি আগৰ আমাৰ আছিলে সেইখিনি এতিয়া হেৰাই যোৱাৰ কাৰণে আমি প্ৰজন্ম যিখিনি হৈছে তেখেতলোকক দেখুৱাবৰ কাৰণে আমি এইটো ৰাখি থ'বৰ কাৰণে আমি এতিয়া এইখিনি ব্যৱহাৰ কৰিছোঁ এই বিষয়ে কিমান মানুহে একেলগে উৰুকাৰ ভোজ খাব বা এই ভোগালী বিহু উদযাপন কৰিব কমেও আমাৰ 200 বা 150 ইমান মানুহ আমি একেলগে খাব পাৰোঁ মানে পূৰ্বেও এনেধৰণে আপোনালোকে উদযাপন কৰে পূৰ্বে এনেকৈ কৰি আহিছোঁ কাৰণে আজিকালি কিছুমান হেৰাব ধৰাৰ কাৰণে আমি আকৌ যিখিনি জীয়াই আছোঁ তেখেতলোকক তাৰমানে উঠি অহা যিখিনি কণ তাৰমানে ডেকা গাভৰু বা শিশু তেওঁবিলাকৰ প্ৰজন্ম যিখিনি আছে এইখিনি ৰাখিবৰ কাৰণে আমি এতিয়া দেখুৱাই থৈ গ'লে তেখেত যে এইখিনি ৰাখিব পাৰে এইটো যে আমাৰ এটা অসমীয়া জাতীয় উৎসৱ যে এটা অসমীয়া জাতীয় উৎসৱ বুলি যে তেখেতলোকে চিনাকি ভৱিষ্যত দিব পাৰে আমি নহ'লেও বকুল বৰা ধান চিৰা খুন্দি বিহুত আহি খাবহি বুলি চিৰা ভেকুৰিলে গাখীমল অঙিলে দাচিলো বাটলৈ চাই হয় এয়াই আচলতে অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু এনেধৰণেই বিহু গীত গাই তেওঁলোকে পিঠা পনা বনাই আৰু আনন্দ উৎসৱ কৰে এয়া হৈছে ঢেঁকী আজিকালি আচলতে গাঁৱৰ পৰা প্ৰায় ঢেঁকীসমূহ হেৰাই গৈছে কিন্তু তথাপিও তেওঁলোকে আজি পথাৰৰ মাজত ঢেঁকী স্থাপন কৰি একেলগে পিঠাগুড়ি খুন্দিছে বাইদেউ কিছু কথা পাতিবলৈ চেষ্টা কৰিম ঢেঁকী আচলতে গাঁৱৰ পৰা প্ৰায় হেৰাই গৈছে আজিকালি মানুহৰ ঘৰতেই পাবলৈ নাই আপোনালোকে পথাৰতে আজি ঢেঁকী নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰি আপোনালোকে পিঠাগুড়ি খুন্দিছে কেনেকুৱা লাগিছে পৰিৱেশ ভাল লাগিছে আজি আমি এনেকুৱা এটা উৎসৱ পাতিছোঁ বা অনুষ্ঠানত আমাৰ এতিয়া বহলা পথাৰৰ মাজত পাখিমাৰী গাঁৱৰ আমি সকলো ল'ৰা বুঢ়া সকলো গোট খাই এয়া পিঠা খুন্দিছোঁ পিঠা ভাজিছে সকলোখিনি কৰিছোঁ আৰু যিখিনি কৰিব লাগে কিমান পিঠা বনাব বনাম আৰু যিমান খাই কিমান আৰু বনাইছোঁ হয় 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 আচলতে ব্যাপক উৎসাহ উদ্দীপনাই দেখা দিছে সকলোৰে মাজত আৰু এই অঞ্চলৰ লোকসকল আচলতে কৃষ্টি সংস্কৃতি পৰম্পৰাটো যথেষ্ট চহকী আৰু ইয়াৰ পৰাই আচলতে বহুকেইটা আগশাৰীৰ বিহু দলেও অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰে ডেকাসকল আছে আমাৰ লগত আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিম তেওঁলোকে আচলতে জ্যেষ্ঠসকলৰ হাত ধৰি এনেধৰণে আচলতে আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ প্ৰস্তুতি চলাইছে ফুলিছে বসন্ত তুমি জানমী বহাগ প্ৰতিটো বহাগতে মৰম জাতো তোমাৰ অন্তৰ ফুলিছে বসন্ত তুমি জানমী বহাগ প্ৰতিটো বহাগতে মৰম জাতো তোমাৰ অন্তৰ ডাল ভৰি ফুলিছে ও জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ তুমিয়ে মোৰ বুকুৰে কলি ও জুৰিমা তোমাৰ প্ৰেম গৰ দিলা ডুবাই ও জুৰিমা তোমাৰ প্ৰেম সাগৰত
সাগৰৰ উপাই তুলা কৰিলে জানানে অ জুৰি মাই তোমাৰ প্ৰেম সাগৰত দিলা ডুবাই তুলা কৰিছা তোমাৰ প্ৰেম সাগৰত দিলা ডুবাই অ জুৰি মাই তোমাৰ প্ৰেম সাগৰত দিলা ডুবাই তোমাৰ প্ৰেম সাগৰত দিলা ডুবাই তোমাৰ প্ৰেম সাগৰত দিলা ডুবাই হয় আচলতে অসমীয়াৰ তেজে তেজে বিহু সোমাই আছে অসমীয়াই দুখতো বিহু গায় সুখতো বিহু গায় আৰু মাঘৰ বিহু যদিও বা ভোগৰ উৎসৱ তথাপিও কিন্তু মাঘৰ বিহুত বিহু এফাকি নাগালে আচলতে আধৰুৱা আধৰুৱা লাগে আৰু খুব ধুনীয়াকৈ আপোনালোকে প্ৰস্তুতি চলাইছে খুব ধুনীয়াকৈ আয়োজন কৰিছে মাছে মাংস এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছে একেলগে শান্তি সম্প্ৰীতি ৰক্ষা কৰি কি ক'ব আমাৰ মানে এই ভেলাঘৰটো বনাবৰ কাৰণে বহুতেই কষ্ট হৈছে আৰু সমূহ ৰাইজে আমাৰ গোটেই 195 ঘৰ মানুহে আমাক সহায় সহযোগ কৰিছে কণ কণ মইনাহঁতৰ পৰা ধৰি বয়োজ্যেষ্ঠজনলৈকে আমাক সহায় সহযোগ কৰাৰ কাৰণে আজি মানে ইমানখিনি কাম আগবাঢ়িব পাৰিছোঁ হয় অঞ্চলটো যথেষ্ট কৃষ্টি সংস্কৃতিত আগবঢ়া আৰু এই যি আপোনালোকে প্ৰস্তুতি চলাইছে সমগ্ৰ অসমতে আচলতে আপোনালোকৰ অঞ্চলটোৰ নাম হ'ব খুব ধুনীয়াকৈ আপোনালোকে সাজি উলিয়াইছে বস্তুসমূহ ঢোলৰ পৰা পেঁপালৈকে বা জাপিটো খুব ধুনীয়াকৈ বনাইছে কেনেধৰণে ৰাইজে সহযোগ কৰিছে বা কিমান মানুহে একেলগ হৈ এই কামখিনি কৰিছে আমাৰ মানে 200 ঘৰমান মানুহে হ'ব একেলগে পাতোঁ আৰু 200 ঘৰ প্ৰত্যেক বছৰ নহয় এবাৰ প্ৰথম হৈছে এবাৰ আৰু আমাৰ উৰুকাৰ দিনাই 200 ঘৰ মানুহে একেলগে ভোজ খোৱা হ'ব আৰু ৰাতিপুৱালৈ একেলগে আহি মেজি জ্বলোৱা হ'ব পিঠা পনা যাৰ যি যেনেকৈ জলপান আছে তেনেকৈ আমি গোটেই এই মেজিৰ ওচৰতে আহি গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ ইয়াতে মানে শান্তিৰ এক মানে ভোজ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে অনুষ্ঠানৰ আয়োজন কৰা হৈছে 1 মাঘ 16 জানুৱাৰীলৈ আমাৰ বিয়া নাম গাই বিশেষ নাম অৰ্জন কৰা জুমন বৰা কণ্ঠদান কৰিব আৰু ৰিকি বৰা অমৰ অসীম বৰা আৰু সৰ্বিতা শইকীয়া নামৰ এগৰাকী কণ্ঠশিল্পীয়ে আহি আমাৰ সংগীত অনুষ্ঠান পৰিৱেশন কৰিব প্ৰথম বছৰতেই ৰাইজৰ ইমান সহযোগ পাইছে ইমান ধুনীয়াকৈ সংবাদ মাধ্যমসমূহেও আপোনালোকৰ এই বৰহুলা পথাৰলৈ আহিছে অহা বছৰ কেনেধৰণে পৰিকল্পনা কৰিব বা আৰু অধিক কিবা ডাঙৰ কিবা দেখুৱাৰ হয় আগৰ অহা বছৰৰ কাৰণে আমি অহা বছৰত মানে ইয়াতকৈ যেন আৰু বহুত গুণে ভাল কৰিব পাৰোঁ তাকে আমি চেষ্টা চলাম হয় এয়াই হৈছে আচলতে যুৱ চামৰ ভাষ্য তেওঁলোকে আচলতে খুব ধুনীয়াকৈ এইবাৰ প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰিছে কিন্তু তথাপিও খুব ধুনীয়া আয়োজন আৰু এয়া ভোজ ভাতৰো আয়োজন চলিছে আচলতে উৰুকাৰ দিনাই কেৱল ভোজ ভাত খোৱা নহয় অসমত মাঘৰ বিহু বুলিলে কিন্তু প্ৰায় এটা সপ্তাহৰ পূৰ্বৰ পৰাই মানুহে ভোজ ভাত খাই একেলগে আনন্দ ফূৰ্তি কৰে অকণমান খানাৰ ওচৰলৈ আহিছোঁ কি ওলাব আজিৰ ভোজত হাঁহ আৰু বাঁহে ওলাইছে হাঁহ আৰু বাঁহ আজি তাৰমানে ইমান বিশেষ আয়োজন নাই অলপ কাম চলাইছে এতিয়া প্ৰথম ষ্টাৰ্টিং কাৰণে কিমান নিশালৈকে কাম হ'ব আজি প্ৰায় 10 বজালৈকে কাম হ'ব আৰু 10 বজালৈকে কাম হ'ব হয় উৰুকাৰ দিনা কি ওলাব আজিতো গম পালোঁ উৰুকাৰ দিনা আমাৰ গোটেই গাঁৱৰ ৰাইজে মিলি আৰু মানে হাঁহ ওলাব কুকুৰা তাৰপিছত আৰু মানে আমাৰ সেই দুইটা পৰ্যায় চলিব মাছ চলিব ডাঙৰ চবেই ওলাব আৰু ডাঙৰ আয়োজন হয় নিশ্চয় সমগ্ৰ অসমবাসীক আপোনালোকৰ এই অঞ্চলৰ পৰা আমাৰ চেনেলৰ যোগেদি কি ক'ব বিচাৰিব ভোগালী বিহু সমগ্ৰ অসমলৈ আমাৰ পাখিমাৰী গাঁৱৰ মানে যুৱকসকলৰ পৰা ভোগালী বিহু ওলগ জনালোঁ আৰু তাকে আমাৰ সমগ্ৰ ভোগালী বিহু ওলগ জনাই আমি আমাৰ উদযাপন হেৰিৰ পৰা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ হয়
এয়াই আচলতে পাখিমাৰি বৰহোলা পথাৰৰ ভোগালী বিহুৰ উদযাপনৰ প্ৰস্তুতি এনেধৰণে আচলতে তেওঁলোকে একেলগে এসাঁজ খোৱাৰ একেলগে ভোগালী বিহু উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে আৰু আমিও এই পাখিমাৰি বৰহোলা পথাৰৰ পৰাই সমগ্ৰ ৰাজ্যবাসীলৈ আগন্তুক ভোগালী বিহুৰ অশেষ ওলগ জনাইছোঁ সকলোৰে ভাল হওক সকলোৰে মংগল হওক আৰু আমি যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা ভোগালী বিহুৰ উদযাপনৰ বিষয়ে আমি প্ৰতিবেদন আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিবলৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰি যাম সংযুক্ত হৈ থাকিব UNৰ সৈতে ধন্যবাদ